বৃক ৰাশি 1 পৰা 7 জুন 2026 এই 7 দিন বৃক ৰাশিৰ জীৱনত এনেকুৱা এটা টাৰ্নিং পইণ্ট আহিব পাৰে যিটো আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল। হঠাৎ আহিব পাৰে ডাঙৰ সুখবৰ, টকাৰ সুযোগ আৰু এজন বিশেষ ব্যক্তিৰ পৰা আচৰিত সমৰ্থন। কিন্তু সাৱধান, এই সপ্তাহত এটা ভুল সিদ্ধান্তই আপোনাৰ ভাগ্যৰ দুৱাৰ বন্ধ কৰি দিব পাৰে। 1 জুনৰ পৰা 7 জুনলৈকে গ্ৰহৰ শক্তিশালী পৰিৱৰ্তনে বৃক ৰাশিৰ ভাগ্য সম্পূৰ্ণ সলনি কৰাৰ সংকেত দিছে। প্ৰেম, টকা পইচা, চাকৰি আৰু ব্যক্তিগত জীৱনত কি ডাঙৰ ঘটনা ঘটিবলৈ গৈ আছে। ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত মই ক'ম সেই বিশেষ দিনৰ কথা যিটো দিনত আপোনাৰ জীৱনৰ গেম চেঞ্জাৰ হ'ব পাৰে। প্ৰথমতে আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বৃক ৰাশিৰ বাবে এই সপ্তাহটো প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট ইম'চনেল আৰু ইণ্টাৰেষ্টিং হ'ব। যিসকল লোক ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ মাজত আগতে চলি থকা ভুল বুজাবুজি লাহে লাহে কমিবলৈ আৰম্ভ কৰিব। এই সময়ত আপোনাৰ পাৰ্টনাৰে আপোনাৰ পৰা অধিক সময় আৰু এটেনশ্যন বিচাৰিব পাৰে। যদি আপুনি সঁচাকৈয়ে ৰিলেশ্যনশ্বিপটো শক্তিশালী কৰিব বিচাৰে তেন্তে অহংকাৰ এৰি অলপ মৰমেৰে কথা পাতক, কাৰণ এই 7 দিনত এটা মিঠা কথা সম্পৰ্কটো আৰু গভীৰ কৰি তুলিব পাৰে। কেতিয়াবা বৃক ৰাশিৰ মানুহে নিজৰ অনুভৱ সহজে প্ৰকাশ নকৰে, কিন্তু এই সপ্তাহত মনৰ কথা লুকাই নাৰাখিব। আপুনি যি অনুভৱ কৰিছে সেয়া সঁচাকৈয়ে প্ৰকাশ কৰিলে পাৰ্টনাৰৰ লগত বণ্ডিং বহুত বেছি শক্তিশালী হ'ব। যিসকল বিবাহিত তেওঁলোকৰ দাম্পত্য জীৱনত আগতে থকা টেনশ্যন অলপ কমিব। ঘৰৰ ভিতৰত শান্তিৰ পৰিৱেশ ঘূৰি আহিব পাৰে। বিশেষকৈ 4 জুনৰ পিছত স্বামী স্ত্ৰীৰ মাজত বুজাবুজি বৃদ্ধি পাব। কিন্তু এটা কথা মনত ৰাখিব লাগিব, তৃতীয় ব্যক্তিৰ কথা শুনি নিজৰ সম্পৰ্কৰ ওপৰত সন্দেহ নকৰিব। এই সপ্তাহত কিছুমান মানুহে আপোনাৰ সুখ দেখি হিংসা কৰিব পাৰে, সেয়েহে নিজৰ পাৰ্চনেল কথা সকলোকে নক'ব। যিসকল ছিংগেল তেওঁলোকৰ জীৱনত নতুন কাৰোবাৰ এণ্ট্ৰি হ'ব পাৰে, হয়তো ছ'চিয়েল মিডিয়া, বন্ধুৰ মাধ্যমেৰে বা হঠাৎ কোনো অনুষ্ঠানত এজন বিশেষ ব্যক্তিৰ লগত চিনাকি হ'ব পাৰে। আৰম্ভণিতে সাধাৰণ বন্ধুৰ দৰে লাগিলেও লাহে লাহে ফিলিং ডেভেলপ হ'ব পাৰে। এই সময়ত অল্ড লাভাৰ বা এক্সৰ পৰা মেছেজ বা কল অহাৰ সম্ভাৱনা আছে, কিন্তু সিদ্ধান্ত লোৱাৰ আগতে হৃদয় আৰু বাস্তৱ দুয়োটাকে শুনিব, কাৰণ সকলো ঘূৰি অহা মানুহ পুনৰ সুখ দিব বুলি আশা নকৰিব। 7 জুনৰ ওচৰত প্ৰেম জীৱনত এটা ইম'চনেল মুভমেণ্ট আহিব পাৰে যিয়ে আপোনাক ভিতৰৰ পৰা বহুত টাচ কৰিব। সেই মুহূৰ্তত ৰাগৰ সলনি আপুনি মৰম বাছি ল'ব, তেতিয়াহে ৰিলেশ্যনশ্বিপটো শক্তিশালী হ'ব পাৰে। মুঠতে 1 পৰা 7 জুন সময়খিনি বৃক ৰাশিৰ বাবে প্ৰেমত বুজাবুজি আৰু ইম'চনেল কানেকশ্যনৰ সপ্তাহ। এতিয়া আহিছোঁ ধন সম্পত্তি। বৃক ৰাশিৰ বাবে এই সপ্তাহটো ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। দীৰ্ঘদিন ধৰি যি টকাৰ সমস্যা, মানসিক চাপ বা ঋণৰ চিন্তাই আপোনাক কষ্ট দি আছিল, সেইবোৰ লাহে লাহে কমিবলৈ আৰম্ভ কৰিব পাৰে। এই 7 দিনত গ্ৰহৰ বিশেষ প্ৰভাৱে আপোনাৰ আৰ্থিক ভাগ্যত এটা ডাঙৰ পৰিৱৰ্তনৰ সংকেত দিছে। বিশেষকৈ 3 জুনৰ পিছত হঠাৎ ধন লাভ, বন্ধ হৈ থকা টকা হাতলৈ অহা বা নতুন ইনকামৰ পথ খোলাৰ সম্ভাৱনা আছে। যিসকল চাকৰি কৰে তেওঁলোকৰ বাবে এই সময়ত অতিৰিক্ত ইনকাম বা বোনাছৰ যোগ দেখা গৈছে। তাৰ উপৰিও অফিচত আপোনাৰ কামৰ মূল্য বৃদ্ধি পাব পাৰে। কোনো ছিনিয়ৰ ব্যক্তিৰ সহায়ত নতুন সুযোগ লাভ কৰিব পাৰে। যিসকল ব্যৱসায় কৰে তেওঁলোকৰ বাবে সপ্তাহটো বিশেষ লাভজনক হ'ব পাৰে। আগতে ধীৰ গতিত চলি থকা কাম এতিয়া অকস্মাত স্পীড ল'ব। নতুন কাষ্টমাৰ, নতুন অৰ্ডাৰ বা লাভজনক চুক্তি হাতলৈ আহিব পাৰে। কিন্তু এটা কথা বিশেষ মনত ৰাখিব, এই সপ্তাহত টকা আহিব কিন্তু খৰচো বাঢ়িব। বিশেষকৈ ঘৰৰ কাম, গাড়ী, ইলেক্ট্ৰনিক বস্তু বা পৰিয়ালৰ কাৰণে ডাঙৰ খৰচ হ'ব পাৰে। সেয়েহে আৱেগত পৰি অপ্ৰয়োজনীয় বস্তু কিনিবলৈ নাযাব। 5 জুনৰ ওচৰত কোনোবাই আপোনাক টকাৰ লোভ দেখুৱাই ভুল ইনভেষ্টমেণ্ট বা ধোকা দিবলৈ চেষ্টা কৰিব পাৰে। কাগজ-পত্ৰ ভালদৰে নপঢ়াকৈ কোনো চুক্তি পত্ৰত আপুনি চাইন নকৰিব। বৃক ৰাশিৰ বহু লোকৰ বাবে এই সময়খিনিত মাটি বাৰী, ঘৰ, গাড়ী বা সম্পত্তিৰ লগত জড়িত ভাল খবৰ আহিব পাৰে। বহুদিন ধৰি যি প্ৰপাৰ্টি কিনা বেচা বা ঘৰ সলনি কৰাৰ কথা ভাবি আছিল, তেন্তে এই সপ্তাহত ভাল সুযোগ দেখা যাব পাৰে। পৰিয়ালৰ এজন ব্যক্তিৰ সহায়ত ধন লাভৰ যোগ আছে। বিশেষকৈ পৈতৃক বা জ্যেষ্ঠ ব্যক্তিৰ পৰা আৰ্থিক সহায় বা উপদেশ লাভ কৰিব পাৰে। এই সপ্তাহত এটা গুপ্ত ভাগ্য সক্ৰিয় থাকিব। কিছুমান বৃক ৰাশিৰ মানুহে হঠাৎ ধন লাভ, উপহাৰ বা বহুদিন আশা নকৰা টকা পাব পাৰে, কিন্তু ইয়াৰ বাবে মন শান্ত আৰু পজিটিভ ৰাখিব লাগিব। 6 আৰু 7 জুন আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে আপুনি যথেষ্ট শুভ দিন হ'ব। এই সময়ত নতুন কাম আৰম্ভ, ব্যৱসায়িক সিদ্ধান্ত বা ফিউচাৰ প্লানিং কৰিলে আগলৈকে ভাল ফল লাভ কৰিব পাৰিব। মুঠতে 1 পৰা 7 জুন এই সময়খিনি
বৃগ ৰাশিৰ বাবে টকা পইচা লাভ, নতুন সুযোগ আৰু আৰ্থিক উন্নতিৰ শক্তিশালী সপ্তাহ হ'ব। এতিয়া আহিছোঁ চাকৰি আৰু কৰ্মজীৱন। বৃগ ৰাশিৰ বাবে এই সপ্তাহটো কৰ্মজীৱনত ডাঙৰ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। বহুদিন ধৰি যি কামত বাধা, মানসিক চাপ চলি আছিল, এতিয়া লাহে লাহে পৰিস্থিতি আপোনাৰ পক্ষলৈ ঘূৰি আহিব পাৰে। অফিচত আপোনাৰ পৰিশ্ৰমৰ মূল্য বৃদ্ধি পাব। যিসকল মানুহে এতিয়ালৈকে আপোনাক ইগন'ৰ কৰিছিল, তেওঁলোকে এই সপ্তাহত আপোনাৰ কামৰ প্ৰশংসা কৰিব পাৰে। বিশেষকৈ 2 জুনৰ পিছত ছিনিয়ৰ বা বছৰ লগত ৰিলেশ্যনশ্বিপ উন্নত হ'ব। তেওঁলোকৰ পৰা নতুন দায়িত্ব, নতুন প্ৰজেক্ট বা প্ৰমোচনৰ সংকেত লাভ কৰিব পাৰে। যিসকল বহুদিন ধৰি চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এই সপ্তাহটো আশাৰ পোহৰ লৈ আহিব। ইণ্টাৰভিউ, ফোন কল বা অপৰচুনিটি অহাৰ সম্ভাৱনা বহুত বেছি। বিশেষকৈ 4 জুনৰ ওচৰত এটা গুৰুত্বপূৰ্ণ খবৰ আহিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, অফিচ পলিটিক্সৰ পৰা দূৰত থাকিব, কাৰণ এই সময়ত কিছুমান মানুহে আপোনাৰ উন্নতি দেখি ভিতৰি জ্বলিবও পাৰে। নিজৰ প্লান সকলোকে কৈ নুফুৰিব। নিজৰ যিসকল বিজনেছ আৰু চাকৰি দুয়োটা মেনেজ কৰি আছে, তেওঁলোকৰ বাবে এই সময়টো যথেষ্ট ব্যস্ত হ'ব। কামৰ প্ৰেছাৰ বাঢ়িব, কিন্তু তাৰ ফলস্বৰূপে লাভ ভাল হ'ব। এই সপ্তাহত বৃগ ৰাশিৰ বহু লোকৰ ট্ৰেন্সফাৰ, ডিপাৰ্টমেণ্ট চেঞ্জ বা নতুন জেগাত কাম কৰাৰ যোগ দেখা গৈছে। আৰম্ভণিতে অলপ অসুবিধা লাগিলেও পিছত ইয়াৰ পৰা ডাঙৰ লাভ পাব পাৰে। 5 জুনৰ পিছত কৰ্মক্ষেত্ৰত এজন বিশেষ ব্যক্তিৰ সহায় লাভ কৰিব। সেই ব্যক্তিজনে আপোনাৰ কেৰিয়াৰ গ্ৰথত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। যিসকলে ক্ৰিয়েটিভ ফিল্ড, অনলাইন ৱৰ্ক, ছ'চিয়েল মিডিয়া, মাৰ্কেটিং বা বিজনেছ ৰিলেটেড কাম কৰে, তেওঁলোকৰ বাবে এই সপ্তাহটো পপুলাৰিটি আৰু ইনকাম দুয়োটা বৃদ্ধি পাব পাৰে। কিন্তু স্বাস্থ্যৰ কথাও অৱহেলা নকৰিব। অতি কামৰ প্ৰেছাৰত টোপনি কম হোৱা, মূৰ গৰম হোৱা বা ভাগৰুৱা অনুভৱ কৰিব পাৰে। সেয়েহে সময়মতে বিশ্ৰাম লোৱাটো অত্যন্ত প্ৰয়োজন। 6 আৰু 7 জুনত নতুন কাম আৰম্ভ, ইণ্টাৰভিউ দিয়া বা কেৰিয়াৰ ডিচিশ্যন লোৱাৰ বাবে শুভ দিন। এই সময়ত আত্মবিশ্বাসেৰে আগবাঢ়িলে ডাঙৰ সফলতা লাভ কৰিব পাৰে। মুঠতে 1 পৰা 7 জুন এই সময়খিনি বৃগ ৰাশিৰ বাবে কৰ্মজীৱনত উন্নতি, নতুন সুযোগ, সন্মান আৰু সফলতাৰ শক্তিশালী সপ্তাহ হ'ব। বৃগ ৰাশিৰ জাতক-জাতিকাসকল, এতিয়া লৈ আহিছোঁ আপোনাৰ ব্যক্তিগত জীৱন। বৃগ ৰাশিৰ বাবে এই সপ্তাহটো ব্যক্তিগত জীৱনত বহু অনুভূতি, বহু চিন্তা আৰু বহু গুপ্ত পৰিৱৰ্তন লৈ আহিব। বাহিৰৰ পৰা সকলো স্বাভাৱিক যেন লাগিলেও ভিতৰৰ মনটো এই সময়ত বহুত কিবা অনুভৱ কৰিব। বহুদিন ধৰি যি কথা আপুনি হৃদয়ত লুকাই ৰাখিছিল, সেইবোৰ এই সপ্তাহত অকস্মাত ওলাই আহিব পাৰে। কোনোবাৰ কথা, পুৰণি স্মৃতি বা জীৱনৰ কিছুমান অসম্পূৰ্ণ ইচ্ছাই আপোনাক ইমোশ্যনেল কৰি তুলিব পাৰে। কিন্তু ভাল কথা হ'ল, এই সময়ত আপুনি নিজৰ জীৱনক নতুনকৈ বুজিবলৈ আৰম্ভ কৰিব। যিবোৰ মানুহ আগতে আপোনাৰ জীৱনত নিগেটিভ এনাৰ্জি আনিছিল, তেওঁলোকৰ পৰা লাহে লাহে দূৰত্ব সৃষ্টি হ'ব। আৰু যিসকল মানুহ সঁচাকৈয়ে আপোনাক ভাল পায়, তেওঁলোক আপোনাৰ ওচৰ চাপিব। পৰিয়ালৰ ক্ষেত্ৰত এই সপ্তাহটো অলপ উঠা-নমা থাকিব পাৰে। ঘৰৰ এজন সদস্যৰ লগত মতভেদ বা ভুল বুজাবুজি হ'ব পাৰে, কিন্তু শান্ত মনেৰে কথা পাতিলে সমস্যা সমাধান হ'ব। বিশেষকৈ মাতৃ বা পৰিয়ালৰ জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যক লৈ অলপ চিন্তা থাকিব পাৰে। সেয়েহে তেওঁলোকক সময় দিয়ক, তেওঁলোকৰ কথাবোৰ মন দি শুনক। এই সময়ত বৃগ ৰাশিৰ বহু লোক নিজৰ ফিউচাৰক লৈ গভীৰ চিন্তা বাঢ়িব পাৰে। জীৱনত কি কৰিব লাগে, কাক বিশ্বাস কৰিব লাগে, আগলৈকে কোন দিশে যাব লাগে, এনেকুৱা বহু প্ৰশ্ন মনত আহিব পাৰে। কিন্তু মনত ৰাখিব, এই বিভ্ৰান্তিৰ মাজতেই আপোনাৰ জীৱনৰ নতুন পথ খুলিবলৈ আৰম্ভ কৰিছে। 1 পৰা 7 জুনৰ ভিতৰত এজন বিশেষ ব্যক্তিৰ লগত হোৱা কথা বতৰা আপোনাৰ মনত গভীৰ প্ৰভাৱ পেলাব পাৰে। সেই ব্যক্তিজনৰ এটা উপদেশ বা এটা বাক্যই আপোনাৰ চিন্তাধাৰা সম্পূৰ্ণ সলনি কৰি দিব পাৰে। এই সপ্তাহত অলপ অকলশৰীয়া অনুভৱ কৰিলেও নিজকে একেবাৰে আইচলেট নকৰিব। নেচাৰৰ মাজত আপোনাৰ সময় কটাওক, মনৰ পচন্দৰ গান শুনক আৰু ঈশ্বৰৰ নাম লওক। ই আপোনাৰ ভিতৰত নিগেটিভ এনাৰ্জি কমাব। 6 জুনৰ পিছত মন অলপ শান্ত হ'ব আৰু বহুদিন ধৰি থকা মানসিক চাপ কমিবলৈ আৰম্ভ কৰিব। নিজৰ ওপৰত আত্মবিশ্বাস পুনৰ ঘূৰি আহিব। মুঠতে 1 পৰা 7 জুন এই সময়খিনি বৃগ ৰাশিৰ বাবে ব্যক্তিগত জীৱনত ইমোশ্যনেল হিলিং, নতুন উপলব্ধি আৰু ভিতৰৰ শক্তি জাগি উঠাৰ সপ্তাহ হ'ব। বৃগ ৰাশিৰ জাতক-জাতিকাসকল, এই 7 দিন আপোনাৰ জীৱনত সাধাৰণ সময় নহয়। ভাগ্য, প্ৰেম, টকা পইচা আৰু কৰ্মজীৱনত ডাঙৰ পৰিৱৰ্তন দুৱাৰ খুলিবলৈ গৈ আছে।
কিন্তু মনত ৰাখিব, এই সময়ত ধৈৰ্য, শান্ত মন আৰু সঠিক সিদ্ধান্তই আপোনাক সফলতাৰ শিখৰলৈ লৈ যাব। যদি আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখে, তেন্তে এই সপ্তাহতেই এটা ডাঙৰ সুখবৰ আপোনাৰ জীৱন সলনি কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী, যাতে পজিটিভ এনাৰ্জি আপোনাৰ জীৱনত প্ৰৱেশ কৰে। আকৌ লগ পাম বৃষ ৰাশিৰ নতুন আৰু আচৰিত ৰাশিফলৰ সৈতে। ধন্যবাদ।